বিষাক্ত পোকৰ দংশনৰ পৰা সাৱধান। মাত্ৰ কেইদিনমানৰ আগৰ কথা। নলবাৰীৰ এগৰাকী যুৱ সাংবাদিকৰ মৃত্যু হ'ল বিষাক্ত পোকৰ দংশনত। সাংবাদিকজন উৎপল ডেকা। এক অজান পোকে দংশন কৰাৰ পাছত দেহত বিয়পি পৰিছিল বিষ। উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ এখন চিকিৎসালয়লৈ অনা হয় যদিও উৎপল আৰু সুস্থ নহ'ল। উজনিৰ পৰাও আহিছে বিষাক্ত পোকৰ দংশনত হোৱা বিষক্ৰিয়াৰ বাতৰি। শিশু যুৱক বিভিন্নজন আক্ৰান্ত হৈছে এনে পোকৰ দংশনত। বাইক আৰোহীক দংশিছে হেলমেটৰ তলত। স্কুলীয়া ল'ৰা ছোৱালীক দংশন কৰিছে হাত ভৰিত। প্ৰচণ্ড বিষ, মুখ পৰ্যন্ত ফুলি যায় এনে দংশনত। কিন্তু কি পোকে দংশন কৰিছে এনেদৰে? নিশ্চিতকৈ জানিব নোৱাৰিলেও উজনিত এই পোকটোৱে দংশন কৰা বুলি জনাইছে একাংশ লোকে। এই পোকটোক ইংৰাজীত কোৱা হয় বাল্ড ফেচেট হৰ্নেট। অসমত ঠাইভেদে ইয়াক কোৱা হয় মাটি কোদো। লক্ষণীয়ভাৱে অসমত কোদো বৰলকে ধৰি এনে অনেক বিষাক্ত কীট পতংগ আছে। সাপতকৈও ভয়াৱহ হ'ব পাৰে এনে কীট পতংগ। সাপ আপুনি দেখা পাব, কিন্তু আচম্বিতে এনে পোকে ক'ৰ পৰা আহি আক্ৰমণ কৰে তলকিব নোৱাৰিব। সেয়েহে সাৱধানতাই শ্ৰেয়। অচিনাক্ত পোকে কামুৰিলে চিকিৎসকৰ পৰামৰ্শৰো গত্যন্তৰ নাই। নিউজ ডেস্ক, দেশ টুডে।